মাতৃৰ নামে সত্যসন্ধ্যা পিতা কুসুম বৰ তেওঁৰ পুত্ৰ আমাৰ গুৰু শ্ৰীমন্ত শংকৰ। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি। ৰাজ্যৰ নামঘৰে চলিছে ব্যাপক আয়োজন। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ বন্দনা নাম কীৰ্তন হৰিনামৰ ধ্বনিৰে মুখৰিত হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰিৱেশ। ভক্তিৰসেৰে জীপাল হৈছে সত্ৰ নামঘৰসমূহৰ চৌপাশ। ভক্তিৰসৰ এক জীপাল পৰিৱেশৰ মাজত ৰাজ্যজুৰি সৰ্বগুণাকৰ গুৰুজনাক স্মৰণ কৰিব ৰাজ্যৰ জনগণে। ত্যাগৰ ঢেকীয়াখোৱা বৰনামঘৰতো মহাপুৰুষজনাৰ তিৰুভাৱ তিথি আয়োজন কৰা হৈছে। ভক্তিৰসত বুৰ গৈছে সমগ্ৰ ৰাজ্যৰ সত্ৰ নামঘৰ। দ্বিতীয় বৈকুণ্ঠপুৰীত পৰিণত হোৱা সত্ৰ নামঘৰসমূহত ভক্তপ্ৰাণ ৰাইজে নাম প্ৰসংগৰে গুৰুজনালৈ জনাইছে প্ৰণিপাত। ইপিনে নামঘৰৰ বাকৰিত ঢেকীয়াখোৱাস্থিত মহাপুৰুষ মাধৱদেৱ সংগীত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পুৱাই হৰিনাম লৈ সকলোকে আপ্লুত কৰি তোলে। আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুৰ মহাপ্ৰয়াণৰ দিন। এই মহাপ্ৰয়াণৰ দিনটো আমি এৰাই প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ এই তীৰ্থক্ষেত্ৰত আমি তিৰুভাৱ তিথিভাগ উদযাপন কৰিবলৈ লোৱা হৈছে। আমাৰ খোৱা প্ৰসংগ হৈছে সকলোৱে ইয়াত আমাৰ ভাৰতবৰ্ষীয় চাৰিপক্ষীয় পালন চলি আছে। তাৰ মাজতে তেখেতৰ তিৰুভাৱ তিথিভাগ আমি উদযাপন কৰিছোঁ। আমি যেনেধৰণে আমাৰ তিৰুভাৱ তিথিভাগ আমি উদযাপন কৰিব লাগিছিল তেনেধৰণে আমি কৰিব পৰা নাই। ইয়াত পালন চলি থকাৰ কাৰণে আমি তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি খুব ছুটিকৈ আমি পুৱাৰ লগতে তেখেতৰ তিৰুভাৱ তিথিৰ লগত সংগতি ৰাখি আমি কণ মহিলাসকলৰ লগত গৈ আমি পুৱাতে আমি নাম কীৰ্তন কৰা হৈছে। ইয়াৰ পিছতে বৈকুণ্ঠ দেৱবাদ্য চৰ্চা কৰা হ'ব আৰু গুৰুজনে দি থৈ যোৱা যি নামঘৰৰ ভেটি, এই নামঘৰৰ ভেটি আমি সুদৃঢ় কৰিবলৈ হ'লে আমাৰ উঠি অহা প্ৰজন্ম আহিব লাগিব। আধ্যাত্মিক ৰক্ষা কৰিব লাগিব। আমাৰ জাতি একত্ৰিত কৰি ৰাখিব লাগিব। সেয়া এজন সুস্থ সবল নাগৰিক হৈ দেশ মাতি সেৱা কৰিব লাগিব। অসমখনক বিশ্বৰ লগত চিনাকি কৰি দিব লাগিব। এয়া আমাৰ এই মহাপুৰুষজনাৰ যি অক্ষয় বন্তি, এই বন্তি প্ৰভাৱৰ পৰা আমি সকলোকে আশীৰ্বাদ গ্ৰহণ কৰোঁ। ধন্যবাদ। আপুনি ঘৰখনত জাপানীজ চৌকাত, দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি? যিবোৰ দীৰ্ঘদিন অটুট থাকিব, তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজত হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলভেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলভেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে। এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছে।